ভিডিওত আমি ক্লাস 10 থকা চেপ্টাৰ 11 অঙ্কনৰ এক্সাৰসাইজ 11.1 7 নম্বৰ প্ৰশ্নটো আমি অঙ্কন কৰিম কি কৈছে চোৱা এটা সমকোণী ত্ৰিভুজ আঁকা যত বাহুবোৰৰ অতিভুজ বাদ দিব লাগে দৈৰ্ঘ্য 4 সেমি আৰু 3 সেমি তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰৰ প্ৰদত্ত ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণ এতিয়া চোৱা আমাক এটা সমকোণী ত্ৰিভুজ মানে কি আমাৰ এটা কোণ কি 90 ডিগ্ৰী আঁকিব লাগিব আৰু অতিভুজটো আমাৰ তোমালোকে নিজে ত্ৰিভুজটো কল্পনা কৰচোন এটা আমাৰ 90 ডিগ্ৰী এটা আমি জানো BC ললো এটো আৰু দৈৰ্ঘ্য BC টো আমি 4 আৰু এটা আমাৰ 3 অতিভুজটো আমাক দিয়া নাই কিমান হয় এনেকৈ আমি অঙ্কন কৰিম বুলি কল্পনা কৰি ল'ব লাগিব আৰু কোণ বিটো কিমান আমাৰ 90 ডিগ্ৰী আগৰ ভিডিওত মই 6 নম্বৰত 90 ডিগ্ৰী ত্ৰিভুজ কেনেকৈ অঙ্কন কৰে দেখাইছিলো এতিয়া আমি একে প্ৰচেছত আমি আকৌ এটো অঙ্কন কৰিম এতিয়া BC কিমান আছে 4 বুলি আমি BC 4 BC মই কলম দি আঁকিছে যাতে স্পষ্ট হওক বুলি তোমালোকে এক্সামত পেন্সিল দি আঁকিব লাগিব BC 4 এটো আমি BC নামকৰণ কৰিছো আমি এতিয়া কোণ বিটো 90 ডিগ্ৰী কেনেকৈ অঙ্কন কৰিম প্ৰথমে আমি এটা বৃত্ত চাপ আঁকিম B বিন্দুৰ পৰা এনেকৈ মই অঙ্কন প্ৰণালীটো পিছত লিখিম প্ৰথমে মই গোটেইখিনি আঁকি দেখাই লম তাৰ পিছত ইয়াত যেটো কাটা এটো আমাৰ এটো কাটাটো কিমান ডিগ্ৰী মই বুলি কৈছিল 60 ডিগ্ৰী আকৌ এই কটাকটিৰ পৰা আকৌ এটা কৰিলে আমাৰ এটো কিমান ডিগ্ৰী হয় এটো 60 120 হল আকৌ আমি 90 ডিগ্ৰীটো কেনেকৈ কাটিম এটোৰ পৰা এটা আমাৰ 90 ডিগ্ৰী তাৰপিছত আকৌ আমি কটাকটি কৰা বিন্দুটো সংযোগ কৰিম B বিন্দুৰ লগত এনেকৈ এতিয়া এই কোণটো হ'ব এই আমাক কিমান দি আছে AB 3 সেমি তেনে ইয়াৰ পৰা আমি 3 সেমি এটা লম এনেকৈ লৈ 3 সেমি B বিন্দুৰ পৰা আমি কাটি দিম এই কাটাটো আৰু এটো C বিন্দুটো সংযোগ কৰিলে আমাৰ AC টো ওলাই আহিব এনেকৈ আমি আকৌ সংযোগ কৰিম এটা আমাৰ A তাৰ পিছত আমি এটা সমকোণী ত্ৰিভুজ আমাৰ BC 4 আৰু AB আমাৰ 30 সেমি অঙ্কন কৰা হল তাৰ পিছত আমি কি কৰিছিলো এটা আমাৰ কিমান গুণ কৈছে 5/3 গুণ এতিয়া আমি B বিন্দুৰ পৰা এটা উপমকোণ হোৱাকৈ আমি তলত এটা ৰশ্মি টানিম এনেদৰে আমি ৰশ্মি টানি দিলো BX ৰশ্মি টানিলো তাৰ পিছত আমাৰ 5/3 আমাৰ কোনটো ডাঙৰ 5 টো তেন্তে আমাৰ কেইটা বিন্দু হ'ব আমাৰ 5 আৰু কাৰ লগত আমাৰ সংযোগ কৰা বিন্দুটো আকৌ কোনটো হ'ব আমাৰ হৰ কি আছে 3 এতিয়া চোৱা এটা আমি 5টা বিন্দু লম নিজৰ ইচ্ছামতে তোমালোকে এটো কম্পাসটো কৰিলে হলে এটা আমি এটো 1 2 3 4 5 আমি নামকৰণ কৰিম এটো B পৰা কি হ'ব আমাৰ B1 B2 B3 B4 B5 তাৰ পিছত আমি কোনটো সংযোগ কৰিম আমি হৰ হিচাপে আমাৰ 3 টো আছে তেনলে A B3 আৰু আমি C টো সংযোগ কৰিম
তাৰপিছত ইয়াৰ সমান্তৰালকৈ আমি আকৌ ইয়াত B5 B3 কাম হেকল আমি B5 তে কৰিম তাৰ বাবে আমি কি কৰিম এই C বিন্দুটো অকমান বহাই দিব লাগিবগে এনেকৈ আমি বহাই দিলাম এতিয়া কি কৰিম আমি এটা বৃত্তচাপ লম এটো আমি ওকে আহিলে তোমালোকৰ ইচ্ছামতে যোগটো ললে হ'ল এনে এটা ঘূৰাই দিলো B3 ৰ পৰা আকৌ B5 ৰ পৰা আকৌ B5 ৰ পেনেকে ঘূৰালো আমি B5 মানে 5 নম্বৰ বিন্দুৰ পৰা তাৰ পিছত আমি কোনটো কোণ লম এইটো কোণ লম ইমানখিনি এই কোণটো যোগটো লৈ আমি ইয়াৰ পৰা আকৌ কাটি দিম এই কাটাকাটি কৰা বিন্দুটো B4 ৰ B5 ৰ লগত সংযোগ কৰি দিছো এনেকৈ এইটো আমাৰ B3 C ৰ সমান্তৰালকে B5 ইয়াত আমি এইটো C ড্যাশ দিছো ঠিক তেনেদৰে আমি আকৌ কি কৰিম আকৌ C বিন্দুটো আমি আকৌ যোগ লম কাৰণ AC ৰ সমান্তৰালকৈ আমি আকৌ C ড্যাশ A ড্যাশ আমি অঙ্কন কৰিব লাগিব এনেকৈ আকৌ C ৰ পৰা আমি লম আৰু কোনটো যোগ লম আমি আকৌ এইটো যোগ লোৱাৰ লগে আমি C ড্যাশ বিন্দুটো কত আমাৰ কাটিছিলে এইটোত তাৰপৰা এইটো আমি কাটি দিম তাৰপৰা এই কটাকাটি কৰা বিন্দুটো আমি C ড্যাশৰ লগত সংযোগ কৰি দিম এইটো তেনেকৈ এইটো আমি কি নাম দিম A ড্যাশ এতিয়া আমাৰ কমপ্লিট হৈ গল এতিয়া আমাৰ নিৰ্ণয় ত্ৰিভুজটো কি হ'ল B A ড্যাশ C ড্যাশ তেনেকৈ আমি অঙ্কন কৰা হয় এতিয়া আমি অঙ্কন প্ৰণালীটো লিখিম তলত অঙ্কন প্ৰণালী আগৰ নিচিনা একেই অঙ্কন প্ৰণালী এক নম্বৰ আমি কি কৰিলো BC equal 4 centimeter AB equal 3 centimeter কোণ B কিমান 90 ডিগ্ৰী ত্ৰিভুজ অঙ্কন কৰা হল 2 নম্বৰটো আকৌ BC সূক্ষ্ম কোণ হোৱাকৈ তলত AX ৰশ্মি AX নহয় কি হ'ব আমাৰ BX দিছো BX ৰশ্মি অকা হল এবাৰ 3 নম্বৰটো হ'ব আমাৰ BX ৰ সমান দূৰত্বত কেইটা বিন্দু আমি 5টা বিন্দু কি আমাৰ 5টা বিন্দু B1, B2, B3, B4, B5 অঙ্কন কৰা হল যাতে B1, B2, B2, B3 তেনেকৈ লাষ্টত আমাৰ B4, B5 হয় কি কৰিছিলো B3 C সংযোগ কৰা হল তাৰপিছত কি কৰিলো আমি 5 নম্বৰত B3 সমান্তৰাল B5 C ড্যাশ অঙ্কন কৰা হল আকৌ 6 নম্বৰটোত AC A ড্যাশ C ড্যাশ অঙ্কন কৰা হল
এতেকে নিৰ্ণয় ত্ৰিভুজটো আমাৰ কি নিৰ্ণয় ত্ৰিভুজ আমাৰ ত্ৰিভুজ বি এড্ৰেছ সি ড্ৰেছ আমাৰ অনুৰূপ ত্ৰিভুজটো কোনটো আমাৰ বি এড্ৰেছ সি ড্ৰেছ তেনেকৈ আমি অংকন প্ৰণালী লিখিব লাগে আৰু এবাৰ ভালকৈ চাই লওঁ প্ৰথমৰ পৰা এইটো আমাৰ এনসাৰ আমাৰ অংকনত 11.2 এক্সাৰসাইজৰ সেকেন্ডটো আমাক 11.2 টো আমাক অমিট কৰি দিছে অকল তোমালোকে 11.1 টোহে পঢ়িব লাগে ইয়াৰ পিছত আমি এটা নতুন চেপ্টাৰ এটা ষ্টাৰ্ট কৰিম